এইটো এটা বাল্টিং লৈ আহিছো তাৰপিছত এতিয়া পাতখিনি ছিগি লওঁ এটা বাহিৰত যাব লাগিব ভিতৰত নাই কোমলি কোমলি আগবোৰ Hello everyone, good morning. Moi Monalisa. মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ ফুলৰ পাত আৰু এইখিনি লৈছো জেতুকা আৰু মই অকমান খৰকে লৈছো যেটো এইখিনি যদি মিক্সিত গুৰি কৰি লওঁ তেতিয়া অকমান হৈ যায় আৰু সেইবাবে অকমান পাতখিনি খৰকে লৈছো এইফালে জেতুকা এইখিনি পটককেইটা পিহি লওঁ বুলি ভাবিছো যেটো কাৰেণ্টটো থাকোতে নহলে কাৰেণ্টটো গুচি গলে অলপ দিগদাৰ হ'ব এটা মিক্সিটোত ভৰাই লৈছো ইয়া যেতিয়া আপোনালোকে মিক্সিত বস্তুখিনি দিব তেতিয়া কিন্তু অকমান পানীৰ লগতে দি দিব তেতিয়াহে ভালদৰে পিহা যায় পানী নিদিলে মানে জানি আপোনালোকে শুকান শুকান নিচিনা হৈ থাকে আৰু এতিয়া এয়া জবা ফুলৰ পাত গুৰি হৈ গ'ল কিমান ধুনীয়া হৈছে কালাৰটো এতিয়া এটা চৰিয়া লৈছো এখন চামুচ লৈছো এটা এইখিনি এতিয়া প্ৰথমতে ঢালি থৈ দিম চৰিয়া ললে সুবিধা হয় মানে মিলাই লবলৈ হেবে মই চৰিয়া এটা লৈছো জবা ফুলৰ পাতখিনি সম্পূৰ্ণকৈ পিছি হৈ গ'ল আৰু দেখিছেনে কিমান ধুনীয়া হৈছে মানে এনেকৈ যদি আপোনালোকে লগাই বহুত ভাল ৰিজাল্ট এটা পোৱা যায় আৰু এইখিনি হৈছে জেতুকা আৰু জেতুকাখিনি ঠিক একেদৰে মানে এতিয়া আমাক লাগিব এডাল এল'ভেৰা বহুত বেছি নালাগে এডাল হলে হ'ব যেটো এডাল আমাৰ ডাঙৰ হৈছে আৰু যদি আপোনালোকৰ ঘৰত এল'ভেৰা নাথাকে তেতিয়া হলে দোকানত যেটো জেল পায় এল'ভেৰা জেল হেতু তাৰপা অকমান দিলেই হ'ব আৰু এতিয়া মই এডাল ভালদৰে ধুই ল'ব লাগিব কিন্তু আজি এল'ভেৰাডাল মই গুটেই মানে বাকলে সাকলে দিম যেটো চুলিতে লগাম মুখ লগালে কিন্তু আপোনালোকে মাজৰ অংশখিনি ভালদৰে উলিয়াই ল'ব আৰু যেটো আপোনালোকে হালধীয়া দেখিছে সেইখিনি কিন্তু ভালদৰে ধুই ল'ব লাগিব এইখিনি অকমান মানে খজুৱাৰ চান্স থাকে আৰু এতিয়া এডাল ভালকৈ ধুই লওঁ তাৰ পিছত মিক্সিত দি দিম আৰু
এল'ভেৰাডাল মিক্সিত দিয়াকৈ ভালকৈ চফা কৰি ল'ব লাগিব আৰু দেখিছেনে ইয়াৰ সাইডত কাইটৰ নিচিনা সৰু সৰুকৈ থাকে সেইবোৰ ভালদৰে চফা কৰি ল'ব লাগিব আৰু আজি কৈছো মই এল'ভেৰাডাল বাকলি চাকলি দিম বুলি যেটো চুলিতে লগাম মুখত লগালে ভালকৈ ইয়াৰ মাজৰ অংশটো ধুনিয়াকৈ মানে উলিয়াই ল'ব লাগে কিন্তু ডাইৰেক্ট বাকলি চাকলি ঘৰিব নালাগে আৰু বাকলি চাকলি ঘৰিলে অকমান খজুৱাৰ নিচিনা হয় আৰু এতিয়া সৰু সৰু পিচকৈ কাটি লৈছো তেতিয়াহে মানে সোনকালে মিক্সিত পিহা যাব তাৰ পিছত এতিয়া মিক্সিত দি দিম আৰু সম্পূৰ্ণকৈ মানে গোটেইখিনি পিহি ললো ইয়াতে জবা ফুলৰ পাত জেতুকা আৰু এল'ভেৰা আৰু ইয়াতে এতিয়া মই মিক্স দিম কিছুমান বস্তু এতিয়া মই ইয়াতে দিম অকমান পুষ্পহেনা ইয়াতে বহুত বেছি নাই বাৰু আগতে ইউজ কৰা পেকেট হয় ইয়াৰ গোটেইখিনি মই ইয়াতে এতিয়া দি দিম এতিয়া দিম ইয়াতে মই ভিটামিন ই কেপচুল ইয়াতে আপোনালোকে এটাও দিব পাৰে দুটাও দিব পাৰে মই কিন্তু ইয়াতে দুটা দিম তাৰ পিছত দিম ইয়াতে অকমান নাৰিকল তেল আৰু বহুত বেছি দিয়া নাই অকমান দিছ আপোনালোকে দেখিছে আৰু এতিয়া এইখিনি আৰু মই কি দিলো আপোনালোকে দেখিলে যদি লগাব বিচাৰে আপোনালোকে লগাই এনেকৈ মানে ঘৰতে বনাই লগাব পাৰে চুলিত বহুত ভাল ৰিজাল্ট পোৱা যায় আৰু ইয়া সম্পূৰ্ণকৈ মই ভালদৰে মিলাই ললো এতিয়া মাক মাতিছো লগাবলে তাৰপিছত মাইটাৰ লগাই দিব আৰু অকলেও লগাব পৰা যায় যেটো মোৰ অকমান কাপোৰ কানি লাগি যায় হেবে মই মাক মাতিছো লগাবলে চুলি যিকোনো বস্তু লগোৱাৰ আগত সদায় চুলিখিনি ভালদৰে ফনিয়াই ল'ব লাগে যেটো যৎস থাকিব পাৰে ন সেইবাবে ভালদৰে এনেকৈ ফনিয়াই ল'ব লাগে আৰু মোৰ চুলিখিনি যেটো অকমান ফাটাৰ নিচিনা হৈ যায় সেইবাবে এই পেষ্টটো লগাইছো আৰু বহুত ভাল ফল পোৱা যায় এই পেষ্টটো লগালে আৰু এতিয়া ভালদৰে ফনিয়াই লৈছো তাৰ পিছত মা আহিব মাই ধুনিয়াকৈ লগাই দিব A few moments later. Finally মোৰ লগাই হৈ গল মাই ধুনিয়াকৈ লগাই দিলে মানে নিজে লগালে অকমান গাইছাই পৰি যায় আৰু পিছফালে আমিটো দেখি নাপাও সেইবাবে বেলেগে লগাই দিলে ভাল আৰু ধুনিয়াকৈ লগাই দিলে প্ৰায় আধা ঘণ্টা মান সময় লাগি যায় যেটো পাৰ্টিশন কৰিকে মাই ধুনিয়াকৈ লগাই দিছে আপোনালোকে ভিডিওটো দেখিছে যদি আপোনালোকে লগাব বিচাৰে তেতিয়ালে পাৰ্টিশন কৰিকৈ লগাব আৰু বেলেগও লগাব দিব নিজে লগালে যেটো পিছফালটো দেখি নাপায় পিছফালটো ভালকে নালাগে কিন্তু বেলেগে যদি লগাই দিয়ে ধুনিয়াকৈ তেতিয়া লগাই দিয়ে আৰু আজি কিন্তু মই মোৰটো খালি পানীৰে ধুম আজি শ্যাম্পু নকৰো কালি শ্যাম্পু কৰিম আৰু যদি একেদিনে শ্যাম্পু কৰিলো তেতিয়াহলে আমাৰ লগা প্ৰফিটটো একো নহব হেবাবে এদিন ৰাখিব লাগে চুলিখিনি খালি পানীৰে ধুই পিছদিনাখন শ্যাম্পু কৰি দিব লাগে আৰু যদি আপোনালোকে এই পেষ্টটো লগাব বিচাৰে তেতিয়ালে লগাব পাৰে বহুত ভাল ৰিজাল্ট পোৱা যায় মই 100% গ্যাৰান্টি দি কৈছো আপোনালোকৰ যদি চুলি ফাটা সমস্যা লগতে চুলি হৰা সমস্যা লগতে উফি হৈছে তেতিয়াহলে দূৰ হ'ব আৰু কিন্তু আপোনালোকৰ চুলিখিনি অকমান দীঘল হ'ব লগতে একেবাৰে শাইনিং ধুনিয়াকৈ চুলিখিনি অকমান জিলিকি থাকিব এই যদি পেষ্টটো লগাই আৰু আপোনালোকে যদি লগাব বিচাৰে লগাব পাৰে বহুত এটা ভাল ৰিজাল্ট পোৱা যায় আৰু আজি ভিডিওটো ভাবিছো এটা সামৰো বুলি ভিডিওটো যদি চাই ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব মানে বহুত বেছি ভাল লাগিলে ভিডিওটো শেয়াৰ কৰি দিব আৰু নতুনকৈ চোৱাসকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই